আজি আমি প্রতি বছরে চৈত্র শুক্ল প্রতিপদৰ পৰা 9 দিনব্যাপী আমাৰ বাসন্তী দুৰ্গা পূজা উৎসৱ হয় আৰু এই উপলক্ষে মানকাছাৰৰ কামাখ্যাবাৰীটো যিটো শক্তিপীঠ হয় সেইকাৰণে আমি কামাখ্যাবাৰীত প্ৰতি বছৰে 9 দিন ধৰি প্ৰতিপদৰ পৰা নৱমীলৈকে নৱৰাত্ৰি পালন কৰোঁ আৰু এই উপলক্ষে আৰু নৱৰাত্ৰিৰ দিনা আমাৰ পূজাটো শেষ হয় কুমাৰী পূজা হয় আৰু যজ্ঞ হয় এইবোৰে প্ৰগ্ৰাম চলি আছে। মই নীতিশ ৰঞ্জন দাস, মই বিজেপিৰ কৰ্মী তথা মোৰ এই গাঁৱতে জন্ম। সৰুৰ মই লাষ্ট 99ৰ পৰা মই গুৱাহাটীতে আছোঁ। আজি মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ মই গুৱাহাটীৰ পৰা মানকাছাৰত আহিছোঁ। এই মা কামাখ্যা মন্দিৰ নৱৰাত্ৰি পালন কৰাৰ কাৰণে সংযোগ্য হৈ আছে আৰু মাৰ পূজা অৰ্চনা কৰিলোঁ। বিশেষকৈ মাননীয় নৰেন্দ্ৰ মোদীজী আমাৰ প্ৰধানমন্ত্ৰী আৰু তথা আমাৰ অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মায়ে যাতে শক্তি প্ৰদান কৰে, অহা দিনত যাতে আমি 10 বছৰত যিটো কাম দেখাইছে তাতকৈ উন্নতমানৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে যাতে অসম গঢ় দিব পাৰে, তার কারণে ইয়াত মার ওচৰত আজি আরাধনা করিল। আমাদের এখানে আমরা নবরাত্রি অনুষ্ঠান চৈত্র মাসে নবরাত্রি অনুষ্ঠান করছি 9 দিন ভরে সব ভক্তদের নিয়ে সবাই আনন্দ ফুর্তি করে এই পূজাটা করা হচ্ছে। সব ভক্তদের মানে আগমনে আমরা সব কমিটির লোকরা খুব ধন্য যে পূজাটা ভালো মতন হচ্ছে, সবার সহযোগিতা দিয়েই পূজাটা হচ্ছে আমাদের।